বিষ্ণুজ্যোতি উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে দিহা নামৰ কৰ্মশালা ইতিমধ্যে ইয়াত অনুষ্ঠিত হৈছে। আজি আমাৰ ইয়াত প্ৰায় শতাধিক মহিলাই ইয়াত অংশগ্ৰহণ কৰিছে। আপোনালোকৰ জ্ঞাততে চেলেহাট অঞ্চলত অৱস্থিত থকা এই বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠীয়ে বহুদিন ধৰি বিভিন্ন সামাজিক কৰ্মৰাজিৰ লগত জড়িত হৈ আহিছে, সাংস্কৃতিক কৰ্মৰ লগত জড়িত হৈ আহিছে। আজি অহা 22 ভাদত আমাৰ কাষতে থকা কলিয়ামণি আউনীআটী সত্ৰত যি বিশ্ববিদ্যালয় স্থাপন হৈছে, বিশ্ববিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত যি 1200 মহিলাই অংশগ্ৰহণ কৰিব। উক্ত গীতৰ ইয়াত ইতিমধ্যে আজি কৰ্মশালা অনুষ্ঠিত হৈছে আৰু এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে বিশিষ্ট লোকশিল্পী শ্ৰীযুতা ৰূপৰেখা বৰুৱা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত ইয়াত কৰ্মশালা অনুষ্ঠিত হৈছে। আমি ইয়াত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত আমাৰ যিসমূহ কাৰ্যসূচী ৰূপায়িত হ'ব, সমূহ কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা আগলৈকে পাম।